মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম চেপ্টাৰ 2 ৰ কেইটামান এমসিকিউ। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। প্ৰথমতে আমাক কি দিয়া আছে? px এটা আমাৰ দিয়া আছে বহুপদটোৰ এটা শূন্য দিয়া আছে আমাৰ 1, এটা শূন্য কি দিয়া আছে 1 দিয়া আছে, তেন্তে b ৰ মান হ'ব মানে p আমাৰ 1 বহালে কি হৈ যায় 0 হৈ যায়। এটা শূন্য 1 দিয়া আছে মানে কি p x ৰ ঠাইত আমি যদি 1 বহাই দিও এটো কি হৈ যাব 0 হৈ যাব। ইয়াতে b x স্কয়ার আছে, তেনেহলে b * 1 স্কয়ার প্লাস 4 b আছে তাৰ পিছত 1 এটো আৰু প্লাসৰ 1 ইকুয়াল টু কি হৈ যাব 0। ইয়াতে x আছিল, ইয়াতে কি হৈ গল আমাৰ 1 হৈ গল। এতিয়া সব b 1 ৰ 1 স্কয়ার মানে কি 1 * 1 1 * 1 কৰিলে আমি আমাৰ কি হ'ব 1 এ হ'ব। 1 ৰ লগত b ইনটু কৰিলে b পাম। এতিয়া 4 ৰ লগত কাৰ ইনটু হ'ব b ৰ লগত আৰু 4 ৰ লগত 1 ৰ লগত প্লাস 1 ইকুয়াল টু কি হল 0 হৈ গল। এতিয়া ইয়াতে মনে মনে কিমান আছে আমাৰ 1 আছে। এটা b আৰু চাৰিটা b কিন্তু কেইটা b হ'ব পাঁচটা b। 4 + 1 কি হ'ব 5 ইকুয়াল টু কি 0। ইয়াতে 5b প্লাস আছে এটো সাইডত যাই কি হ'ব মাইনাস হ'ব। b ইকুয়াল টু প্লাস 5 এটো সাইডত গলে সরি ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব ডিভাইড হ'ব। 5 ৰ মাজত 1 তেনেহলে আহিল মাইনাসৰ আমাৰ 1 মাইনাসৰ 1 কত অপশনত আছে এ অপশনত আছে হ'ব। এনেকুৱা টাইপৰ আৰু আহিলে তোমালোকে পাৰিবা এনেকৈ বহাই দিবা। এটা শূন্য যদি শূন্য 1 দিয়া আছিল 1 লিখিছো, কেতিয়াবা শূন্য বেলেগ দিয়া থাকিব তেতিয়া বহাই দিলে হল x ৰ ঠাইত। কোশ্চেন 2 ত আমাৰ কি কোৱা আছে, যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল p আৰু পূৰণফল দিয়া আছে আমাৰ q দিয়া আছে, তেনেহলে বহুপদটো কি হ'ব? আমি জানো বহুপদ কেনেকৈ লিখিব লাগে x স্কয়ার মাইনাস শূন্য দুটাৰ যোগফল তাৰ লগত কি হ'ব x ৰ ইনটু হ'ব। শেষত কি হয় শূন্য দুটাৰ আমাৰ পূৰণফল। এটো হল আমাৰ ফৰ্মুলা। প্ৰথমতে লিখিব লাগে x স্কয়ার মাইনাস শূন্য দুটাৰ যোগফল, তাৰ পিছত কি লিখিব লাগে ইনটু x শূন্য দুটাৰ পূৰণফল। এতিয়া x স্কয়ার মাইনাস শূন্য দুটাৰ যোগফল আমাক কি দি আছে p, তাৰ লগত কি ইনটু হ'ব x ৰ প্লাস শূন্য দুটাৰ পূৰণফল কিমান দি আছে আমাৰ q। তেনেহলে অপশন কোনটো হ'ব আমাৰ অপশন হৈ যাব সরি এটো d হ'ব অপশন b হ'ব। কেনেকৈ কৰিব লাগে x স্কয়ার মাইনাস শূন্য দুটাৰ যোগফল তাৰ লগত কি হ'ব x প্লাস শূন্য দুটাৰ পূৰণফল। x স্কয়ার মাইনাস শূন্য দুটাৰ যোগফল দি আছে আমাৰ p, তাৰ লগত x ইনটু হৈছে আৰু শূন্য দুটাৰ পূৰণফল দি আছে q, এই কাৰণে এইটো সমীকৰণ হৈ গল। সো কোশ্চেন 3 ত কৈছে তলৰ কোনটো বহুপদ হ'বলৈ কি হ'ব লাগে আমাৰ x ৰ পাৱাৰ বিলাক গোটেই কেইটা পাৱাৰ কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে। পূৰ্ণ সংখ্যা কোনবিলাক 0 1 2 3 এইবিলাক। ইয়াতে চোৱা x ৰ 1 বাই আছে, 1 বাই থাকিলে এটো আমাৰ নহব, এটো 1 বাই আছে তেনেহলে আমাৰ নহব, থাকিলে আমাৰ দুটা। ইয়াতে চোৱা ৰুট ওভাৰ x মানে কি হল x ৰ পাৱাৰ 1/2। x ৰ পাৱাৰ বিলাক কি হ'ব লাগে পূৰ্ণ সংখ্যা, এটো পূৰ্ণ সংখ্যা নহয় তেনেহলে কোনটো অপশন হৈ যাব অপশন আমাৰ বি। কোশ্চেন 4 ত আমাৰ কি কৈছে 3x² + 11x - 2 শূন্য দুটাৰ পূৰণফল। শূন্য দুটাৰ আমাৰ কি কৈছে পূৰণফল কৈছে। শূন্য দুটাৰ পূৰণফল কি হয় ধ্ৰুবক ডিভাইড বাই x² ৰ হৰক। ইয়াতে ধ্ৰুবক কি আছে আমাৰ ধ্ৰুবক দি আছে আমাৰ মাইনাসৰ 2 x² ৰ হৰক, x² ৰ লগত কি আছে 3, তেনেহলে কোনটো অপশন হ'ব আমাৰ অপশন আমাৰ বি হৈ যাব। নেক্সট কোশ্চেন দি আছে x² - 15 ৰ শূন্য দুটাৰ পূৰণফল। শূন্য দুটাৰ পূৰণফল কি হ'ব আমাৰ ধ্ৰুবক বাই কি হয় x² ৰ মাইনাস নহয় হৰক। ধ্ৰুবক দি আছে আমাৰ মাইনাসৰ
15 ধ্ৰুৱক আৰু x স্কয়াৰৰ হক মানে x ৰ স্কয়াৰৰ লগত কি আছে আমাৰ 1 আছে তেনেহলে মাইনাসৰ 15 তলৰ 1 তো আমাৰ আমি নলও তেনেহলে অপচন কি হৈ গল মাইনাসৰ 15 সাপোজ এইটো কোশ্চেনে যদি কয় যে শূন্য দুটাৰ যোগফল উলিওৱা ইয়াতে তো আমাক কি দিছে পূৰণফল উলিয়াব দিছে যদি কলে হয় যে যোগফল উলিওৱা তেতিয়া কি হয় মাইনাস x ৰ হক বাই x স্কয়াৰৰ হক সো মাইনাস ফর্মুলার এটু মাইনাস ঠিক আছে x স্কয়ার হক ইয়াতে x আমার আছে নেকি ইয়াতে আমার x আছে নেকি নাই না থাকিলে কি হবে 0 x স্কয়ার হক x স্কয়ারের লগত 1 ইনটু আছে 0 ক যিকোনো সংখ্যাৰে ডিভাইড কৰা কি হ'ব 0 হ'ব এইটো কোশ্চেনৰ যদি যোগফল উলিয়াব দিলে হয় তেতিয়া এইটো आंसर হ'ব ঠিক আছে नेक्स्ट क्वेश्चन আমাক দি আছে 4u² + 8u ৰ শূন্য দুটাৰ যোগফল উলিয়াব আছে শূন্য দুটাৰ যোগফল আমি কেনেকৈ উলিয়াও কি হয় মাইনাস ইয়াতে তো x নহব ইয়াতে u দি আছে তেনেহলে u ৰ হক আৰু তলত কি হ'ব u স্কয়াৰৰ হক u স্কয়াৰৰ হক মাইনাস ফর্মুলার মাইনাস u ৰ হক কি হ'ব u ৰ লগত কি আছে আমাৰ 8 আছে u স্কয়াৰৰ হক u স্কয়াৰৰ লগত আমাৰ কি আছে 4 আছে তেনেহলে 4 ইয়াৰ মাজত কিমান বাৰ যাব 2 বাৰ মাইনাসৰ 2 অপচন কোনটো অপচন হল আমাৰ 1 কোশ্চেন 7 ত চোৱা কি দি আছে px আমাৰ এটা বহুপদ দি আছে ৰাশিটোৰ এটা শূন্য কিমান দি আছে আমাৰ 1 1 এটা শূন্য দি আছে এর মান আমাক উলিয়াব দিছে শূন্য 1 মানে কি x ৰ ঠাইত 1 বহাই দিলে এটো কি হৈ যাব আমাৰ 0 হৈ যাব যত x আছে তাতে আমি 1 বহাই দিম ইনটু 1 স্কয়াৰ মাইনাস 3a - 1 ইয়াতে x আছিল আমি কি বহাই দিম 1 মাইনাসৰ 1 ইকুয়াল টু কি হল আমাৰ 0 এতিয়া 1 স্কয়াৰ মানে কি 1 ইনটু 1 1 আৰু 1 ইনটু কৰিলে কি পাম 1 পাম 1 ৰ লগত a ইনটু কৰিলে আমি a পাম মাইনাস 3 ইনটু 1 কিমান পাম 3 3 ৰ লগত a ইনটু কৰিলে কি হ'ব 3 হ'ব মাইনাস মাইনাসত প্লাস 3 ইনটু 1 কিমান পাম 3 মাইনাসৰ 1 ইকুয়াল টু 0 সবা ইয়াতে মনে মনে আমাৰ কিমান আছে 1 আছে 1 ৰ পৰা আমাৰ কি মাইনাস কৰিব লাগে 3 আমি কৰিব নোৱাৰো কি কৰিব লাগিব 3 ৰ পৰা 1 মাইনাস কৰিব লাগিব কিমান পালো 2 3 ৰ আগত কি আছে মাইনাস আছে মাইনাস হ'ব a এতিয়া 3 ৰ পৰা 1 মাইনাস কৰিলে আমি কি পাম 2 পাম 0 মাইনাসৰ 2a প্লাস আছে এটো সাইডত গলে কি হ'ব মাইনাস হ'ব তে এর লগত কি আছে -2 আমাৰ ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব আমাৰ ডিভাইড হ'ব মাইনাস মাইনাস ক্যান্সেল 2 2 ৰ মাজত কিমান বাৰ যাব 1 বাৰ যাব তেনেহলে a ইকুয়াল টু আমি কিমান পাম 1 কোনটো অপচনত আছে আমাৰ 1 নম্বৰত কোশ্চেন 8 ত কি দি আছে যদি y ইকুয়াল টু fx y ইকুয়াল টু fx বহুপদ ৰাশিটোৰ লেখডাল x অক্ষত দুটা বিন্দুত ছেদ কৰে x অক্ষত কেইটা বিন্দুত ছেদ কৰিছে দুটা ছেদ কৰে তেন্তে fx ৰ শূন্য সংখ্যা হ'ব মানে fx ৰ মান কেইটা হ'ব দুবাৰ ছেদ কৰিলে দুটা হ'ব তিনিবাৰ ছেদ কৰিলে তিনিবাৰ একবাৰ ছেদ কৰিলে এটা আৰু ছেদ নকৰিলে নহয় তাহলে ইয়াতে কি কৈছে দুবাৰ ছেদ কৰে তেনলে অপচন কোনটো হ'ব ডি হল যদি কলে হয় তিনিবাৰ ছেদ কৰে তেতিয়া কি হ'ব আমাৰ 3 যদি কয় ছেদ নকৰে তেনলে শূন্য যদি কয় একবাৰ কৰে তেনলে আমাৰ 1 হ'ব ইয়াতে 1 আছে নেক্সট কোশ্চেন দি আছে কোশ্চেন 9 এটা দ্বিঘাত বহুপদ দি আছে আমাক এটা শূন্য দি আছে 2 হলে k এর মান আমাক উলিয়াব দিছে কেনেকৈ উলিয়াম মানে আমাৰ x ৰ মান 2 হলে 2 বহালে x ৰ মান 2 বহালে এটো ইকুয়াল টু কি হৈ যাব আমাৰ 0 হৈ যাব তে 2 স্কয়াৰ মানে কি হল 2 ইনটু 2 কিমান হ'ব 4 3 ইনটু 2 কি হয় 6 প্লাস k ইকুয়াল টু 0 6 আৰু 4 প্লাস কৰিলে আমি 10 পাম কেসোয়া k প্লাস আছে এটো সাইডত যাই কি হ'ব মাইনাস হৈ যাব তেনেহলে আমাৰ অপচন হল 2 কিন্তু 10 ত আমাক কি দি আছে এটা দ্বিঘাত বহুপদ
যার শূন্য দুটা, এটা হল -3 আর এটা হল 4। এই শূন্য দুটা হলে দ্বিঘাত বহুপদটো আমার কি হব? প্রথমতে আমার প্লাস করিম, শূন্য দুটাৰ প্লাস কৰিম, কি হ'ব 4 ৰ পৰা 3 মাইনাস কৰিব লাগিব 1 পাম। আমাৰ যোগফল কিমান পালো 1 আৰু পূৰণফল ইনটু 4 কিমান হ'ব 3 4 যাৰ 12 কি হৈ আহিব মাইনাসৰ। এতিয়া আমি ফৰ্মুলা জানো কি হয় x² মাইনাস ফৰ্মুলাৰ মাইনাস কি হয় শূন্য দুটাৰ যোগফল ইনটু x প্লাস কি হব শূন্য দুটার আমার পূরণফল। এতিয়া আমি x² মাইনাস শূন্য দুটার যোগফল আমি কিমান পালো প্লাসৰ 1x মানে সিম্পলি x আৰু শূন্য দুটার পূরণফল পালো মাইনাসৰ 12। কোনটো অপশন হ'ব? ইয়াতে মাইনাস দিয়া আছে, ইয়াতে মাইনাস দিয়া আছে, সরি ইয়াতে মাইনাস দিয়া আছে, তেনেহলে অপশন আমাৰ কোনটো হ'ব? অপশন এ হৈ যাব। কোশ্চেন 11 ত আমাক কি দিয়া আছে? কোশ্চেন 11 ত দিয়া আছে আমাক যে যদি x³ প্লাস 1 সংখ্যাটো x² প্লাস 5 এৰে আমি বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰাৰ সম্ভাৱনা হ'ব। ভাগফলৰ মাত্ৰা কি হ'ব চোৱা, আমি x ৰ পাৱাৰ হাইয়েষ্টৰ পৰা লোৱেষ্ট মাইনাস কৰিম, ইয়াতে 3 আছে 3 ৰ পৰা 2 মাইনাস কৰিম, কি হ'ব 1। তেনেহলে অপশন আমাৰ বি হৈ যাব। কোশ্চেন 12 ত কৈছে যে এটা রৈখিক বহুপদৰ শূন্যৰ সংখ্যা কি হ'ব? কিমান হ'ব? শূন্য হ'ব নে 1 হ'ব নে 2 হ'ব নে 3 হ'ব? রৈখিক বহুপদ মানে কি? মানে x ৰ পাৱাৰ হাইয়েষ্ট পাৱাৰ কিমান থাকিব 1 থাকিব। তেনেহলে 2 নাম্বার যদি কয় যে দ্বিঘাত বহুপদৰ x ৰ পাৱাৰ কি থাকে 2 থাকে, দ্বিঘাত বহুপদৰ আমাৰ মাত্ৰা কি হ'ব শূন্যৰ সংখ্যা 2 হ'ব। আকৌ ত্ৰিঘাত বহুপদৰ কি হ'ব 3, ত্ৰিঘাত বহুপদ মানে x ৰ পাৱাৰ 3। সাপোজ এনেকুৱা এটা কোশ্চেন দিছে যে x³ প্লাস 2x² প্লাস x ৰ পাৱাৰ 9 প্লাস x1 ইকুয়াল টু 0। ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব? আমি চাম যে x ৰ হাইয়েষ্ট পাৱাৰ কিমান দিয়া আছে, x ৰ হাইয়েষ্ট পাৱাৰ দিয়া আছে 9, তেনেহলে শূন্যৰ সংখ্যা কিমান হ'ব 9। এটা রৈখিক বহুপদ মানে কি x ৰ পাৱাৰ কিমান 1, দ্বিঘাত বহুপদ মানে x ৰ পাৱাৰ 2, তেনেহলে শূন্যৰ সংখ্যা 1, x ৰ পাৱাৰ 2 হলে শূন্যৰ সংখ্যা 2, x ৰ পাৱাৰ 3 হলে শূন্যৰ সংখ্যা আমাৰ 3 হৈ যাব। সো তোমালোকৰ এইটো পাৰ্টৰ মই ইম্পৰ্টেন্ট হিচাপে এটা এমসিকিউত মই ডিটেইলছত কৈ দিছো, সেইখিনি ৰিলেটেড আৰু এমসিকিউ তোমালোকে কৰিব পাৰা। আৰু যদি তোমালোকৰ ডাউট থাকে আৰু যদি এমসিকিউ লাগে এইটো পাৰ্টৰ তেনেহলে এইটো নম্বৰত দিবা 9101670703 এইটো নম্বৰত হোৱাটসঅ্যাপ কৰি পঠিয়াই দিবা 9101670703 এইটো নম্বৰত হোৱাটসঅ্যাপত পঠিয়াই দিবা, তোমালোকে মই কৰি দিম তোমালোক।